নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএছএছ গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈছো তো ইয়াতে আমি কিছুমান শৰ্ট ট্ৰিক্স আৰু ইম্পৰ্টেন্ট ফৰ্মুলাৰ সহায়ত আপোনালোকৰ কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনখিনি আপোনালোকে সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি ডিএছএছ গ্ৰেড 3 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো যিমানবিলাক কিতাপ আছে কম্পিটিটিভ এক্সামৰ সেই কিতাপবিলাক ফলো কৰি তাৰে আপোনালোকৰ যেটো গ্ৰেড 3 সিলেবাস আছে ডিএছএছৰ সেই সিলেবাস অনুযায়ী আমি এই পিডিএফ খিনি আপোনালোকৰ বাবে বনাইছো কাৰণ আপোনালোকে যদি এখন কিতাপ কিনিবলৈ যায় দোকানত 400 পৰা 500 টকা ল'ব বা তেনেকুৱা ভাল কিতাপ নাপাবও পাৰে সেই কাৰণে এই পিডিএফ খিনিৰ পৰা আপোনালোকে ভালদৰে মোবাইলতে পঢ়ি থাকিব পাৰিব আৰু প্ৰাইচটো যেহেতু কম হয় সকলোৱে আপোনালোকে লৈ ল'ব পাৰিব কেৱল 149 টকাত আপোনালোকে গোটেইকেইটা সাবজেক্ট পাই যাব ঠিক আছে তো এই পিডিএফ খিনি পাবলৈ আপোনালোকৰ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে হেতু আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ হয় তাতে আমাক হোৱাটসঅ্যাপত মেসেজ কৰিব কল নকৰিব কলৰ ফেসিলিটি নাই কেৱল হোৱাটসঅ্যাপত মেসেজ কৰিব আমি লগে লগে আপোনালোকৰ ৰেসপন্স কৰিম আৰু পিডিএফ খিনি দি দিম ঠিক আছে মোবাইলতে আপোনালোকে যতে যায় তাতে এই পিডিএফ খিনি উলিয়াই আপোনালোকে পঢ়ি থাকিব পাৰিব সো এতিয়া আমি বেছি দিন নকৰো কোৱেশ্চন খিনি চাও পিডিএফ খিনি আপোনালোকে যিমান সোনকালে পাৰে লৈ ল'ব তো প্ৰথম কোৱেশ্চনটো কি দিছে চাওক 10 আৰু 30 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে how many prime numbers are there between 10 and 30 তো মৌলিক সংখ্যাটো মই আগতে কৈছো আগৰ ক্লাস বিলাকতো কৈছো যিমান বিলাক আমি ভিডিও দিছো সদায় মই কওঁ যে মৌলিক সংখ্যাটো এটা গুৰুত্বপূৰ্ণ টপিক হয় আপোনালোকৰ মেথছত যিকোনো পৰীক্ষাতে মৌলিক সংখ্যাৰ ওপৰত প্ৰশ্ন আহে তো একদম আপোনালোকে মিনিমাম 1 ৰ পৰা 1 লৈকে যিকিটা মৌলিক সংখ্যা আছে সেইকিটা মুখস্থ কৰি ল'ব বা মনত ৰাখি ল'ব ঠিক আছে এতিয়া ইয়াতে আমাক সুধিছে 10 আৰু 30 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে তো মই লিখি দিছো সেইকিটা 10 আৰু 30 ৰ মাজত থকা মৌলিক সংখ্যা কেইটা এটা হৈছে 11 তাৰ পিছত 13 তাৰ পিছত হৈছে 17 19 তাৰ পিছত 23 তাৰ পিছত 29 এইকিটা হৈছে 10 আৰু 30 ৰ মাজত থকা মৌলিক সংখ্যা কেইটা হল 1 2 3 4 5 6টা তো টোটাল আমাৰ মৌলিক সংখ্যা হৈ গল 6টা 10 আৰু 30 ৰ মাজত অপচন এটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হল বুজি পাইছে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰো নেক্সট কোৱেশ্চনটো কি দিছে if 5% of a number is equal to 12% of raise 500 then the number is যদি কোনো সংখ্যাৰ 5% 500 টকাৰ 12% সমান হয় তেন্তে সংখ্যাটো কি হ'ব তো এনে ক্ষেত্ৰত এই কোৱেশ্চনটো কৰিবলৈ যাওঁতে আমি এটা সমীকৰণ বনাই ল'ব লাগিব ঠিক আছে আৰু সমীকৰণটো বনোৱাৰ আগতে আমি ধৰি লৈছো যেটো সংখ্যা আমাক উলিয়াব দিছে সেই সংখ্যাটো x ঠিক আছে ধৰি লোৱা হল যে সংখ্যাটো x এতিয়া আমাক সংখ্যাটো ধৰি ললো x তো এটা কি হ'ব x ৰ 5% মানে কি হ'ব চাওক x ৰ 5% টো 500 টকাৰ 12% সমান হ'ব 500 টকাৰ 12% হৈতে সমান হ'ব সমান চিনটো মই মাজত দি দিলো এটা সমীকৰণ বনিব না এটা x ৰ 5% সমান 500 টকাৰ 12% হৈ গল এতিয়া ইয়াত সলভ কৰি দিলে আমি x ৰ মানটো ওলাই যাব তো শতাংশটো উলিয়াবলৈ শতাংশটো আতৰাবলৈ হলে আমি কি কৰিব লাগে সদায় 100 এটা দি হৰণ কৰিব লাগে তো 5% টো যেতিয়া আমি আতৰাম 5 আৰু তলত 100 এটা দি হৰণ কৰি দিম সেম ইফালে 12% টো আতৰাম তো ওপৰত 12 থাকিলে আৰু তলত 100 এটা দি হৰণ কৰি দিলো এতিয়া হুফালে 100 ৰ দুটা শূন্য কাটি দিলো 5 ৰ পৰা দুটা শূন্য কাটি দিলো ইয়াত থাকিলে 5 আৰু 12 পূৰণ ইয়াত যদি 5 ৰে আমি 100 কাটি দিও এটো যাব 20 বাৰ তো ইয়াত হবগে আমাৰ ওপৰত x তলত 20 আৰু ইয়াত হবগে আমাৰ 5 আৰু 5 বাৰ 60 হল এতে তলত x ৰ তলত 20 টো হৰণ হৈ আছে হৰণটো হুফালে যেতিয়া যাব তেতিয়া সমান চিহ্ন হুফালে গলে হি পূৰণ হৈ যাব তো x ৰ মানটো আমি পামগে 60 পূৰণ 20 আৰু 60 আৰু 20 পূৰণ গলে এটো ওলা যাবগে 6 দুগুণ 12 আৰু দুটা শূন্য 1200 টকা তো আমাৰ যেটো সংখ্যা উলিয়াব লগা আছিল হেতু হলগে 1200 অপচন আমাৰ বিটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ এতিয়া বুজি পালে চাগে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক কেনেকৈ কৰিব লাগে তো আপোনালোকে এটা সংখ্যা ধৰি লব x বুলি আৰু তাৰ পিছতে যেতিয়া সমীকৰণটো বনাব পাৰিলে গম পাব যে আপোনালোকৰ আনসাৰটো ওলাই যাব ঠিক আছে নেক্সট কোৱেশ্চনটো চাও তেতিয়া দুটা সংখ্যাৰ যোগফল 25 আৰু ইহঁতৰ বিয়োগফল 13 তেন্তে গুণফল কিমান the sum of two numbers is 25 and their subtraction is 13 then what is the product এতিয়া চাওক দুটা সংখ্যাৰ যোগফল এনেকৈ যদি এটা কিবা এটা সংখ্যা দি থৈছে আৰু বিয়োগফল যদি কিবা এটা সংখ্যা দি থৈছে তেন্তে ইহঁতৰ যদি গুণফলটো উলিয়াব দিয়ে ইয়াৰ কাৰণে এটা সিম্পল ট্ৰিক্স বা ফৰ্মুলা এটা আছে ফৰ্মুলাটো হৈছে এনেকুৱা x - y into x plus y divided by 4
ঠিক আছে এই ফৰ্মুলাটো নোট কৰি ল'ব আৰু ইয়াতে x আৰু y কি বস্তু এই দুটা হৈছে x টো আমি প্ৰথম সংখ্যাটোক ধৰিম y টো দ্বিতীয় সংখ্যাটোক ধৰিলো ঠিক আছে বুজি পাইছে তো এই ফৰ্মুলাটো বা এই ট্ৰিক্সটো নোট কৰি ল'ব আপোনালোকে যদি এনে ধৰণৰ কোৱেশ্চন থাকে দুটা সংখ্যাৰ যোগফল আৰু দুটা সংখ্যাৰ বিয়োগফল দিয়া আছে তাতে যদি পূৰণফলটো উলিয়াব দিয়ে হল তো ইয়াতে আমি x টো 25 ধৰিছো তো এটো ফৰ্মুলা হৈ যাবগে 25 বিয়োগ 13 আৰু এফালে 25 যোগ 13 মানে 25 বিয়োগ 13 আৰু 25 যোগ 13 তাৰ তলত 4 হৈ গল এটা 25 ৰ পৰা যদি 13 যায় এটো হৈ যাবগে 12 ইনটু 25 ৰ লগত যদি 13 যোগ কৰো এটো হৈ যাব 38 আৰু তলত হৈছে 4 4 এ যদি 12 কাটো আমি 3 বাৰ যাব এটা সিম্পল 3 আৰু 38 পূৰণ কৰিলে হৈ যাব আমাৰ আনসাৰটো 3 আৰু 38 এফালে পূৰণ কৰি চাইছো কিমান হয় 8 3 গুণ 24 ৰ 4 অকলে 2 3 3 গুণ 9 10 11 140 হৈ যাব আমাৰ আনসাৰ 114 সৰি 140 নহয় 114 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ অপচন ডি আছে অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ বুজি পালে চাগে তো এই ট্ৰিকটো বা এই ফৰ্মুলাটো আপোনালোকৰ ইম্পৰ্টেন্ট ফৰ্মুলা হয় এনেকুৱা ধৰণৰ পৰীক্ষাত কিন্তু প্ৰশ্ন আহি যায় তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে A B C made a loss of 4800 in a partnership business if their loss ratio is 3:2:1 the loss of A is A B C তিনজন ব্যক্তি আছে আৰু তেওঁলোকৰ এটা অংশীদাৰী ব্যৱসায় আছিল মানে গ্ৰুপ বিজনেস বুলি আমি ক'ব পাৰো যত তেওঁলোকে 4800 টকা এটা লোকসান কৰিলে সেই বিজনেসটোত তো হিহঁতৰ লোকসানৰ অনুপাতটো এনেকুৱা ধৰণৰ আছিল A লোকসান কৰিলে 3 ভাগ B লোকসান কৰিলে 2 ভাগ আৰু C লোকসান কৰিলে 1 ভাগ মুঠ লোকসানটো আছিল হেতৰ 4800 টকা তাৰে 3 ভাগ লোকসান কৰিলে A 2 ভাগ লোকসান কৰিলে B আৰু 1 ভাগ লোকসান কৰিলে C এতিয়া হদিছে যে A লোকসানৰ পৰিমাণটো কিমান হ'ব A লোকসানৰ পৰিমাণটো কিমান হ'ব আমাক খুদিছে তো এতিয়া আমাৰ যেটো অনুপাত দিয়া থাকে যতে আপোনালোকে অনুপাতৰ প্ৰশ্নটো দেখিব তাতে আপোনালোকে x ধৰি লব মানে কি কৈছো চাওক ভালকে যে a 3 অনুপাত লোকসান কৰিছিল ন তো a ৰ অনুপাতটো আমি 3x বুলি ধৰি ললো মানে লোকসানৰ পৰিমাণটো 3x বুলি ধৰিলো b টো 2x বুলি ধৰিলো আৰু a টো এক সেকেন্ড a b আৰু c টো 1x বা অকল x বুলি ধৰিলো হল এতিয়া গম পালো যে a 3 ভাগ লোকসান কৰিলে মানে 3x লোকসান কৰিলে b এ 2x লোকসান কৰিলে আৰু c এ অকল এ ভাগ অৰ্থাৎ x লোকসান কৰিলে আৰু টোটালটো আছিল হিহঁতৰ কিমান টোটালটো আছিল 4800 টকা লোকসান তো এটা সিম্পল 3x 2x আৰু x এইটা প্লাস কৰিলে 4800 পাও তাৰ পৰা x ৰ ভ্যালুটো উলিয়াই দিলে আমাৰ গুটেকিটা হৈ যাবগে বুজি পালানে কি কৈছো চাওক 3x + 2x + x আৰু টোটাল লোকসানটো আছিল 4800 এটা এইটা যদি আমি ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াও তেতিয়া আমি গুটে লোকসানৰ পৰিমাণটো কোনে কিমান লোকসান কৰিছিল উলিয়াব পাৰিম 3 2 5 6 এটো হৈ যাব 6x 6x = 4800 তো ইফালে হৈ যাব x ৰ ভ্যালুটো 4800 তলত 6 যদি এটো কাটো এটো হৈ যাব 800 তো x ৰ ভ্যালুটো হৈ গলকে কিমান 800 পালো মানে x ৰ ভ্যালুটো পালো 800 এতিয়া আমাক এৰ লোকসানৰ পৰিমাণটো উলিয়াব দিছিল তো এৰ লোকসানৰ পৰিমাণটো আছিল 3x তো 3 * 800 কৰিলে হৈ গলকে 3 * 800 কৰিলে এটো হৈ যাব 2400 হল এৰ লোকসান কিমান কৰিছিল 2400 টকা অপচন কোনটোত আছে এট আছে অপচন এটো হৈ যাব ইয়াতে কারেক্ট आंसर যদি এতিয়া বি ৰ লোকসানৰ পৰিমাণটো খুদিলেতেন তেতিয়াও উলিয়াব পাৰিম সি লোকসানৰ পৰিমাণটো আমি উলিয়াব পাৰিলোহেতেন হলনে বুজি পাইছে সো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি দিছে if a person salary increases from 4600 to 5000 what is the percentage increase এজন মানুহৰ দৰমহা যদি 4600 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি হয় তেতিয়াহলে হটকৰা বৃদ্ধি কিমান হয় এটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় হটকৰা বৃদ্ধি বা হটকৰা এনেকে লাভ হটকৰা লোকসান এইবিলাক প্ৰশ্ন কিন্তু আহি থাকে খুব পৰীক্ষাত আপোনালোকৰ সো কি কৈছে চাওক 4600 টকাৰ পৰা 5000 টকালৈ তেওঁৰ দৰমহাটো বৃদ্ধি হল তো আমি দেখিছো বৃদ্ধিটো কিমান হল হেতু প্ৰথমতে চাওক বৃদ্ধি কিমান হল তো আমি দেখিছো যে বৃদ্ধি হল 400 টকা হয়নে ইয়াতে মুখতে ওলাই আছে যে 400 টকা এটা ইনক্ৰিজ হল এতিয়া হটকৰা বৃদ্ধি যেহেতু উলিয়াব দিছে তো হটকৰা বৃদ্ধি উলিয়াবলৈ এটা ফৰ্মুলা লিখি থব মই এটা বৃদ্ধি পাৰ্সেন্টেজ বুলি লিখি দিছো দেই হটকৰা বৃদ্ধি মানে বৃদ্ধিৰ শতাংশ উলিয়াবলৈ ওপৰত আপোনালোকে বৃদ্ধিটোক ৰাখিব কিমান টকা বৃদ্ধি হল তলত কি লিখিব আগৰ দৰমহাটো লিখিব দেই তলত আগৰ দৰমহাটো লিখিব আৰু ইনটু কৰি দিব 100% হল ইনটু কৰি দিব 100% এটো হৈছে ফৰ্মুলা বৃদ্ধিৰ শতাংশ উলোৱা ফৰ্মুলা
ওপৰত বৃদ্ধি ৰাখিলে তলত আগৰ দৰমহাটো ৰাখিব আৰু ইনটু কৰি দিব 100% এৰে সো এটো সূত্ৰত আমি বহুৱাই দিম এতিয়া হল এটো সূত্ৰত বহুৱাই দিম তো ওপৰত হ'বগে তেতিয়া 400 বৃদ্ধি হৈছিলে তলত আগৰ দৰমহাটো মানে 4600 ইনটু 100% হল 100% ৰ পৰা দুটা জিৰো কাটিলো ইফালে 4600 দুটা জিৰো কাটিলো এতিয়া থাকিলে 400 ডিভাইডেড বাই 46 এতিয়া ইয়াক ডিভাইড কৰিলে approximately 8.69 এনেকুৱা এটা ওলাই হল যেটো আমি যদি চাও 8.7 আমাৰ দিয়া আছে approximately তো 8.7 টো হৈ যাব ইয়াতে কারেক্ট आंसर বুজি পালে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ এই হৰণটো কৰি চাব আপোনালোকে হৰণটো অলপ পইণ্টত ওলা হৰণ হয় বাকি কোৱেশ্চনৰ টাইপটো চাব আপোনালোকে যে এটো সেম কোৱেশ্চন আহিব এনেকুৱা কোনো কথা নাই এক্সামত টাইপটো চাব যে বৃদ্ধি কেনেকৈ হটকৰা বৃদ্ধি উলিয়ায় বা হটকৰা লাভ বা লোকসান কেনেদৰে উলিয়ায় সেই বস্তুবিলাক জানি থলে হৈ যাব সো এতিয়া আগবঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক ABC is isosceles and angle C is equal 90 degree if BC is equal 4 cm then AB is equal question mark মানে what কিমান ওলাব ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু angle C টো 90 ডিগ্ৰী মানে এটা সমকোণী আৰু এফালে সমদ্বিবাহু ত্ৰিভুজ মানে বস্তুটো মই আঁকি লৈছো তাৰ পিছত ভালদৰে বুজাইছো সব সমকোণীও হ'ব আৰু সমদ্বিবাহু হ'ব মানে এই সমকোণী হোৱাৰ লগে লগে এই দুডাল বাহু সমান হ'ব মানে বুজি পাইছে না আৰু angle C টো 90 ডিগ্ৰী তো এটো C 90 ডিগ্ৰী এতিয়া আমাক সুধিছে যে BC 4 cm তো এইডাল BC যদি 4 cm হয় AC ডালু 4 cm হ'ব কাৰণ সমদ্বিবাহু বুলি কৈ থৈছে নহয় তো BC 4 হলে AC ও 4 হল আৰু এই C কোণটো 90 ডিগ্ৰী হলে এতিয়া আমাক AB উলিয়াব দিছে এই AB অতিভুজডাল উলিয়াব দিছে তো আমি জানো সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো আৰু পাইথাগোৰাছৰ সূত্ৰটোৱে কি কয় আমাক যে যিডাল অতিভুজ থাকে অতিভুজৰ স্কয়াৰ কৰিলে বাকি বাহু দুডালৰ স্কয়াৰৰ যোগফলৰ সমান হয় মানে AB স্কয়াৰ BC স্কয়াৰ প্লাস AC স্কয়াৰ এটোই হৈছে পাইথাগোৰাছৰ সূত্ৰ এতিয়া আমি ইয়াৰ পৰা যদি উলিয়াবলৈ যাও BC মানে হৈছে 4 স্কয়াৰ এটো 4 স্কয়াৰ তো এটো 4 গুণ 16 আৰু ইফালে 4 গুণ 16 16 হৈ গলগে 32 হলে 16 32 এতিয়া AB স্কয়াৰ মানে হে 32 পালো AB মানে কিমান পাম তেতিয়া এটো স্কয়াৰটো আঁতৰি ইফালে বহিব √32 আৰু √32 মানে এটো আমি জানো 4 গুণ 16 গুণ 32 4√2 হ'ব 32 ৰ মান সো অপচন আমাৰ এটো হৈ যাব ইয়াতে কারেক্ট आंसर বুজি পাইছে যে অপচন এটো হৈ গল কারেক্ট आंसर তো এনেকুৱা সিম্পল ভাবে আপোনালোকে কোৱেশ্চন ব্লক কৰিব পাৰিব ইমান কোনো টান প্ৰশ্ন নাহে কাৰণ DSS ৰ যিখন কোৱেশ্চন পেপাৰ হেতু একদম লো লেভেলৰ আহে বহুত ইজি পেপাৰ আহে তো ইমান আপোনালোকে ভয় খাবলগীয়া কথা নাই নেক্সট কোৱেশ্চন তো কি কৈছে চাওক ত্ৰিভুজ ABC ৰ XY টো BC ৰ হৈতে সমান্তৰাল যদি AB সমান 4BX আৰু YC সমান 2 cm তেন্তে AY ৰ মান নিৰ্ণয় কৰা ইয়াতে বস্তুটো আপোনালোকে বুজি লওক ABC এটা ত্ৰিভুজ আছে মানে ABC এটা ত্ৰিভুজ আছে তাৰ পিছতে এটো ABC ত্ৰিভুজ দেই ইয়াৰ BC বাহুৰ সমান্তৰালকে এডাল BC বাহু মানে এডাল BC বাহুৰ সমান্তৰালকে XY বুলি আৰু এডাল ৰেখা আছে মাজতে ধৰক এডাল X এটো Y হল XY এতিয়া আমাক কৈছে যে AB জিডাল আছে ন হেতু 4BX এই BX মানে 4 ডাল BX যোগ কৰিলে AB2 ওলাই এটা ভালকে মন কৰিব দেই এইডাল হৈছে গুটে AB ডাল এডাল গুটে AB ডাল আৰু ইয়াত তেনেকুৱা কেডাল BX সোমাই আছে 4 ডাল BX সোমাই আছে 4 ডালৰ ভিতৰত চাওক এই ডখত অকল BX টো সোমাই আছে এই ডখ হৈছে BX তেতিয়া বাকি কোন কিমান BX থাকিব যদি ভালকে মন কৰে চাওক এই বাকি কোনত থাকিব 3BX কেলে 4 ডালৰ ভিতৰত 4টা BX ৰ ভিতৰত এটা BX তলত গুছি গল থাকিলে 3টা BX তো হি AX কোনৰ মানটো হৈ যাব AX কোনৰ মানটো হ'ব 3BX বুজি পালেনে 3BX হ'ব হল বাকি তাৰ পিছতে YC মানটো 2 দি থৈছে আৰু AY মানটো আমাক উলিয়াব দিছে এতিয়া ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া আছে যে যেতিয়াই এটা ত্ৰিভুজৰ তৃতীয় বাহুটোৰ হৈতে কোনো এটা বাহু সমান্তৰাল দিয়া থাকে তেতিয়া সেই অনুপাতটো যেটো সেই বাহুডালে যত ভাগ কৰিছে মানে সেই অনুপাতটো সমান হয় এটো আমি ক্লাস 6 7 8 তেনেকুৱা বিলাকতে পাই আহিছো তো এটো মানে কি কৈছো যেতিয়া লিখি দিও তেতিয়া ভালদৰে বুজি পাব মানে যেহেতু এটো সব যেহেতু BC লম্ব নহয় প্যারালাল XY এটাকে কি হ'ব AX by BX X by BX তেতিয়া কি হ'ব AY by YC এটো মই আপোনাক কৈছো যে হেতৰ যেটো বাহুত আছে হেতৰ
অনুপাতকেইটা সমান হ'ব তো ax ৰ ঠাইত আমি এতিয়া লিখিব পাৰো 3bx কাৰণ এটো তিনটা bx ৰ সমান আৰু এফালে তলত bx আৰু ay আমি তো নাজানো এটো উলিয়াব লাগে আৰু yc 2 তো bx কাটা গল থাকিলে 3 এফালে 3 পূৰণ 2 হৈ যাব আৰু এফালে থাকি যাব ay তো ay ৰ ভ্যালুটো কিমান হ'বগে 3 2 6 ay ৰ ভ্যালুটো হৈ যাবগে আমাৰ 6 সেন্টিমিটাৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে চাগে ay ৰ ভ্যালুটো আমাৰ উলিয়াব দিছিলে আৰু এটো হৈ গলগে 6 সেন্টিমিটাৰ সো একদম সহজভাৱে এটো প্ৰশ্ন কৰিব পাৰিব তো আজিৰ ভিডিওত আমি এইকেইটা কোৱেশ্চন ডিসকাস কৰিলো ইয়াৰ নেক্সট ক্লাছত আমি এনে ধৰণৰ আৰু কোৱেশ্চন লৈ আহিম বেলেগ বেলেগ টপিকৰ ওপৰত তো যদি ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু যদি কোনো কোৱেশ্চন বুজি নাপায় তেতিয়া হলে আমাক কমেন্টত জনাব নেক্সট ক্লাছত আমি আকৌ ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু যদি হে পিডিএফ খিনি লাগে তো আমাক এই নম্বৰটোত এতিয়া হোৱাটছএপত মেছেজ কৰিব নম্বৰটো হৈছে আমাৰ 8133840965 ইয়াতে আমাক হোৱাটছএপত মেছেজ কৰিব মেছেজ কৰি জনাই দিব যে ডিএছএছ ৰ পিডিএফ খিনি লাগে কাৰণ আপোনালোকৰ খুব সোনকালে 2-3 মাহৰ ভিতৰতে আপোনালোকৰ এক্সামটো পাতি দিব আৰু যেতিয়া এক্সামটোৰ ডেটটো মুকলি হ'ব আপোনালোকে খুব বেছি সময় নাপাব সো এতিয়াৰ পৰা যদি ভালদৰে প্ৰিপাৰেচন নকৰে তেতিয়া হলে কিন্তু আপোনালোকৰ সিলেবাসটো কমপ্লিট নহব কাৰণ এটো বহুত হাই কাট অফ যায় আপোনালোকৰ এখৰ ভিতৰত 95 ৰ ওপৰতে বেছিভাগ ম্যাক্সিমাম ষ্টুডেন্টে পায় সো ভালকে আপোনালোকে হেকাৰণে এতিয়াৰ পৰা প্ৰিপাৰেচনত লাগি যাওক ঠিক আছে তো পিডিএফ খিনি লৈ লব কেৱল 149 টকা পে কৰি আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ